নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আজিৰ খবৰ কেইটা চাই যদি অকণমান হ'লেও ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো আজিৰ প্ৰথম খবৰটোৰ ফালে। আকৌ এটা নতুনকৈ ট্ৰেণ্ড আৰম্ভ হৈছে। কেইদিনমান পূৰ্বে এটা ট্ৰেণ্ড চলিছিলে বৰ আচৰিত টাইপৰ ফটো ক্ৰিয়েট কৰা আৰ্টিফিচিয়েল ইণ্টেলিজেন্টৰ সহায়ত। সৰু সৰু ফটো ক্ৰিয়েট কৰিছিলে, সৰু সৰু ফটো ক্ৰিয়েট কৰি মানুহে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিলে। আপোনালোকে বাৰু আপলোড কৰিছিলে নে নাই কৰা কমেণ্ট এটা কৰি জনাব। এটা ট্ৰেণ্ড চলি গৈছিলে ৰিচেণ্টলি, বহুলোকে এতিয়াও আপলোড কৰিয়ে আছে। এতিয়া আকৌ এটা ট্ৰেণ্ড ওলাইছে, সেইটো হৈছে আণ্ডাৰ কনষ্ট্ৰাকশ্যনৰ ট্ৰেণ্ড। মানে আপোনাৰ চেহেৰাটো এনেকুৱা মানে এটা জেগাত লগাই দিব য'ত নেকি আপোনাৰ মানে প্ৰতিমূৰ্তি আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে বা এটা আপোনাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি থকা হৈছে। এনেকুৱা ধৰণৰ এটা ট্ৰেণ্ড এতিয়া আকৌ চলিবলৈ লৈছে। মানে কি ট্ৰেণ্ড চলি থাকে। মাজতে ট্ৰেণ্ড চলিছিলে আপোনাৰ সেই মোবাইলৰ লাইটৰ ওপৰত এগিলাচ পানী থ'ব, ওপৰৰ পৰা হালধি অলপ দি দিব, ৰেকৰ্ডিং কৰিব। সেইটো ট্ৰেণ্ড চলিলে। মানে ট্ৰেণ্ড আৰু চলি থাকে ছ'চিয়েল মিডিয়াত। এতিয়া আকৌ এটা নতুনকৈ ট্ৰেণ্ড আৰম্ভ হৈছে। তো ট্ৰেণ্ডবিলাক ফ'ল' কৰিব লাগে। মই অৱশ্যে ফ'ল' নকৰোঁ দেই, এইবিলাক মই বৰ বিশেষ ভাল নাপাওঁ। কিন্তু ফ'ল' কৰিব লাগে। যদি ছ'চিয়েল মিডিয়াত এক্টিভ থাকে তেতিয়া কি হয়, অকণমান ৰিচ পোৱা যায় এই ট্ৰেণ্ডবিলাক ফ'ল' কৰিলে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। নাগালেণ্ডে আগ্ৰাসন কৰিছে আমাৰ অসমৰ মাটি। নাগালেণ্ডে আমাৰ অসমৰ বৰ্ডাৰ পাৰ হৈ আহি অসমত আগ্ৰাসন কৰিছে। নাগালেণ্ডে সীমা ঠেলি আহিছে। এই সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক যেতিয়াই সোধা গ'ল সাংবাদিকসকলে, তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আমাৰ যিবিলাক নেকি ওচৰীয়া ৰাজ্য আছে, ওচৰীয়া ৰাজ্যসমূহৰ কাৰণে কিছু সীমা নীতি আছে আৰু যিবিলাক নেকি উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰি থৈছে। মানে এইখন ৰাজ্যৰ সীমা ইয়াৰলৈকে, অসমৰ সীমা ইয়াৰলৈকে। তো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অমান্য কৰি যদি কোনোবাই সীমা পাৰ হৈ আহে তেন্তে তেখেতলোকৰ লগত কথা বতৰা পাতি তেওঁলোকক তাৰ পৰা পিছুৱাব পৰা যাব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। এয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কোৱা কথা, কিয়নো নাগাসকলে সীমান্তত সোমাই আহি সীমান্তৰ ওচৰত থকা মানুহবিলাকক নটিচ দি থৈ গৈছে যে তহঁতে ইয়াৰ পৰা জেগা খালী কৰিব লাগিব, এইখিনি নাগালেণ্ডৰ মাটি, ইয়াতে নাগা মানুহে থাকিব। তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে সীমা ঠেলি একো কৰিব নোৱাৰে। উচ্চতম ন্যায়ালয়ে ৰাজ্যসমূহৰ ওপৰত চকু দি আছে। কোনোবাই যদি সীমা ঠেলে বা সীমা চেঞ্জ কৰিব বিচাৰে তো তেওঁলোকৰ ওপৰত একশ্যন ল'ব বা তেওঁলোকক পিছুৱাই যাবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিব। তো সেইবাবে আমি ভয় কৰাৰ দৰকাৰ নাই বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। আগবাঢ়িছোঁ ইয়াৰ পাছৰো খবৰৰ ফালে। আহি আছে দুৰ্গা পূজা। দুৰ্গা পূজাৰ পূৰ্বেই আপোনালোকৰ বাইকখন, আপোনালোকৰ স্কুটিখন বা আপোনালোকৰ গাড়ীখনৰ যদি ডকুমেণ্ট পাতি ফেইল হৈ আছে সকলোবিলাক ঠিক কৰি লওক, কিয়নো দুৰ্গা পূজাৰ পূৰ্বে আপোনালোকে নহ'লে ভৰিব লাগিব জৰিমনা। আপোনালোকৰ গাড়ী মটৰ স্কুটি বাইক যিয়েই নাথাকক কিয় দুৰ্গা পূজাৰ পূৰ্বে সকলোবিলাকত আপোনালোকে কাগজ পাতি আপডেট কৰি দিয়ক, যদিহে আপোনালোকে এইবাৰ দুৰ্গা পূজাত ভালদৰে ঘূৰিম বুলি ভাবিছে। যদি আপোনালোকে কাগজ পাতি আপডেট নকৰে তেনেহ'লে কোন পাকত আপোনালোকৰ গাড়ীখন, আপোনালোকৰ বাইকখন বা আপোনালোকৰ স্কুটিখন ধৰি দিব পাৰে তাৰ কোনো ঠিক নাই। বোলে গৈছে পূজা ফুৰিবৰ কাৰণে, হঠাতে বোলে চেক কৰি দিলে আপোনাৰ গাড়ীখনৰ পলিউশ্যন আছেনে নাই, দেখা পালে যে আপোনাৰ গাড়ীত বোলে পলিউশ্যন নাই, যে 10,000 টকা জৰিমনা দে। হঠাতে আপোনালোকে বোলে ঘূৰিবলৈ গৈছে, দেখিছে আপোনাৰ গাড়ীখনৰ ইঞ্চুৰেঞ্চ নাই, দে 10,000 টকা দে। আপোনালোকে গাড়ী চলাই মোবাইল ফোন ব্যৱহাৰ কৰি আছে বা আপোনালোকে গাড়ী চলাই বাইক চলাই মোবাইল ফোন ব্যৱহাৰ কৰি আছে, দে 5,000 টকা জৰিমনা দে। চ' আপোনালোকে এই মানে কামকেইটা নকৰিব, নহ'লে আপোনালোকে সমস্যাত ভুগিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এজন ব্যক্তিয়ে PM কিষাণ এপ্লিকেশ্যন ডাউনলোড কৰি নিজৰ বেংকৰ সমস্ত ধন হেৰুৱালে। এজন ব্যক্তিয়ে থানালৈ আহিছে এজাহাৰ দিবৰ কাৰণে।
তেখেতে কৈছে যে মই PM কিষাণৰ বাবে আবেদন কৰিছিলোঁ আৰু PM কিষাণৰ বাবে আবেদন কৰাৰ পাছতেই মোৰ একাউণ্টৰ পৰা যিমান টকা আছিলে গোটেই টকাখিনিয়ে বাপেকে নাইকিয়া হৈ গ'ল। তো তেখেতে এতিয়া থানাত এজাহাৰ দাখিল কৰিবলৈ আহিছে। মানে তেখেতৰ লগত এনেধৰণৰ ঘটনা এটা হৈ গ'ল, তেখেতে হোৱাটছআপত এটা মেছেজ পালে যে PM কিষাণ এপ্লিকেশ্যন ফৰ্ম, হোৱাটছআপত মেছেজ এটা পালে যে PM কিষাণ এপ্লিকেশ্যন ফৰ্ম। তেখেতে সেই মেছেজটো পোৱাৰ পাছতেই মেছেজটো ক্লিক কৰিলে, ক্লিক কৰাৰ পাছত তেখেতে আবেদন কৰিলে। আবেদন কৰাৰ কিছু ক্ষণ পাছতেই তেখেতৰ হোৱাটছআপটো নাইকিয়া হৈ গ'ল অট'মেটিকেলি তেখেতৰ মোবাইলৰ পৰা। অকণমান দেৰিৰ পাছত তেখেতৰ একাউণ্টৰ পৰা টকা নাইকিয়া হৈ গ'ল। কেনেকৈ সম্ভৱ হ'ল? তো তেখেতৰ মোবাইলত যি নেকি PM কিষাণৰ আবেদনৰ সেই ফৰ্মখন আহিছিলে, সেইখন অৱশ্যে একোটা এটা মানে এপ্লিকেশ্যন। তেখেতে যেতিয়াই নেকি সেই ফৰ্মখন ক্লিক কৰিলে, ফৰ্মখনত ক্লিক কৰাৰ লগে লগে এটা এপ্লিকেশ্যন তেখেতৰ মোবাইলত ইনষ্টল হৈ গ'ল। সেই এপ্লিকেশ্যনটোৰ জৰিয়তে সেই স্কেমাৰ কেইজনে তেখেতৰ ফেচবুকটো, তেখেতৰ হোৱাটছআপটো প্ৰথমতে হেক কৰিলে। তাৰ পাছত তেখেতৰ বেংকৰ একাউণ্ট হেক কৰি বেংকৰ একাউণ্টৰ পৰা সমস্ত ধন উলিয়াই ল'লে। তেখেতে এতিয়া এজাহাৰ দিবলৈ আহিছে থানাত, কিন্তু এজাহাৰ দিনো কি হ'ব, অলৰেডিটো নিলেই। গতিকে সাৱধান আপোনালোককো যদি হোৱাটছআপত কোনোবাই APK ফাইল শ্বেয়াৰ কৰে, APK মনত ৰাখিব, APK ফাইল যদি শ্বেয়াৰ কৰে ভুলতেও সেয়া ইনষ্টল নকৰিব, লগে লগে ডিলিট কৰিব। একেবাৰে লাষ্টৰ ফালে চাব .apk বুলি থাকিব, সেইটো কেতিয়া আপোনালোকে ইনষ্টল নকৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। 10 তাৰিখৰ দিনাখন গৌৰৱ গগৈৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতৰ যে পাকিস্তানৰ সৈতে সম্পৰ্ক আছে, সেই সম্পৰ্কে তেখেতে এখন প্ৰতিবেদন দাখিল কৰিব বুলি জনাইছিলে। কিন্তু তেখেতে কোৱা অনুসৰি সেই প্ৰতিবেদন 10 তাৰিখৰ দিনাখন তেখেতে প্ৰকাশ নকৰিলে, সেই প্ৰতিবেদন তেখেতে পিছুৱাই লৈ গুচি গ'ল। তেখেতে কৈছে যে SITয়ে আমাৰ ওচৰত সেই প্ৰতিবেদনখন দিছেহি, প্ৰতিবেদনখন মই এতিয়া পঢ়িছোঁ, পঢ়াৰ পাছত এতিয়া এনেকুৱা কিছুমান তথ্য পাইছোঁ যিবিলাক চাই মোৰ চকু কপালত উঠিছে। তেখেতে কৈছে যে এই প্ৰতিবেদনখন প্ৰথমে আমি কেবিনেটলৈ পঠাম, কেবিনেটত পঠোৱাৰ পাছতহে তেখেতৰ ওপৰত সিদ্ধান্ত ল'ম যে গৌৰৱ গগৈৰ ওপৰত কি ব্যৱস্থা কৰিম, কি ব্যৱস্থা নকৰিম। মানে ইমানেই গৌৰৱ গগৈৰ ওপৰত তেওঁলোকে কিবা মানে বিচাৰি পাইছে, লিংক বিচাৰি পাইছে পাকিস্তানৰ সৈতে। সঁচা নে মিছা নাজানো, কিন্তু যেতিয়াই নেকি 10 তাৰিখটো পাৰ হ'ল, তাৰ পাছৰে পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে মাত্ৰ এটা কথাতেই লাগি আছে যে গৌৰৱ গগৈৰ তেখেতৰ পত্নী, তেখেতৰ 2 সন্তান মানে ব্ৰিটিছৰ নাগৰিকত্ব লৈ ৰাখিছে। গতিকে তেনেকুৱা ব্ৰিটিছৰ নাগৰিকত্ব লোৱা এজন ব্যক্তিয়ে কেনেকৈ গোটেই অসমখন চলাব, বছ তেখেতে এতিয়া লাগি আছে সেইটো এটা ডাঙৰ ইছ্যু। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। বড়োলেণ্ডৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে। বড়োলেণ্ডলৈ এতিয়া কেইবাখনো ট্ৰেইন যাতায়াত হ'ব আমাৰ নামনি অসমৰ পৰা। নামনি অসমৰ পৰা বড়োলেণ্ডলৈ এতিয়া কেইবাখনো ট্ৰেইন যাতায়াত কৰিব বুলি খবৰ ওলাই পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে গুৰেশ্বৰ, গোসাইগাঁও ঘাট আৰু চৌতাৰাত নতুন ৰেল ষ্টেচন বহোৱা হ'ব বুলি জনাইছে। আৰু তাৰ বাবে ইতিমধ্যে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা, ৰেল মন্ত্ৰালয়ৰ ফালৰ পৰা অনুমোদন আগবঢ়াইছে। কেইবাখনো ট্ৰেইন এতিয়া চলিব আৰু কেইবাখনো ট্ৰেইন ৰখিব এতিয়া এইকেইটা ষ্টপেজত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ইয়াৰ ফলত অসমৰ নামনি অসম আৰু বড়োলেণ্ডৰ মাজত লাখ লাখ লোকে দৈনিক যাতায়াত কৰিব, যাৰ ফলত নেকি নামনি অসম আৰু লগতে বড়োলেণ্ডৰ মাজত এটা ভাল সম্পৰ্ক গঢ়ি উঠিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আমাৰ অসমত এটা নতুনকৈ নিয়ম প্ৰযোজ্য কৰা হৈছিলে যে কোনো এজন ব্যক্তিক যদি সন্দেহযুক্ত বাংলাদেশী ৰূপ বুলি ভাবা যায় তেন্তে তেখেতক 10 দিন সময় দিয়া হ'ব তেখেত যে এজন ভাৰতীয় নাগৰিক প্ৰমাণ কৰিবৰ কাৰণে। যদি 10 দিনৰ ভিতৰত তেখেতে প্ৰমাণ কৰিব নোৱাৰে, তেখেতক নি ভাৰতৰ সীমান্তত এৰি থৈ আহিবগৈ, মানে বাংলাদেশৰ সীমান্তত এৰি থৈ আহিব। এতিয়া এই নিয়মটো প্ৰযোজ্য কৰিছে আমাৰ অসমত। অসমত যদি কোনো ব্যক্তিৰ ওপৰত সন্দেহ জন্মে কাৰোবাৰ, তেখেতৰ এগেইনষ্টত এতিয়া কমপ্লেইন কৰিব পাৰিব আৰু তেখেতক 10 দিন সময় দিয়া হ'ব তেখেত যে এজন ভাৰতীয় সেইটো প্ৰমাণ কৰিবৰ কাৰণে। আৰু যদি ভাৰতীয় হয় থাকিব পাৰিব, আৰু যদি ভাৰতীয় নহয় তেখেত ভাৰত এৰি অসম এৰি পলাব লাগিব 10 দিনৰ ভিতৰতে। এইটো এটা নতুনকৈ নিয়ম জাৰি কৰি দিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নেপালৰ পৰা। নেপালত হয়তো এতিয়া আকৌ ৰাষ্ট্ৰযন্ত্ৰ চলিব পাৰে, মানে নেপালত হয়তো এতিয়া আকৌ ৰজাই শাসন কৰিব পাৰে।
খবৰ ওলাই পৰিছে নেপালৰ ৰজা ঘৰৰ বংশৰ অন্তিমজন পুৰুষ এতিয়াও জীৱিত আছে। খবৰ লোৱা অনুসৰি এই ফটোকপি যে চাওঁ দেখিছে আপোনালোকে, ইয়াৰে মাজৰ যিজন নেকি যুৱক, এই যুৱকজন হৈছে নেপালৰ ৰজাৰ একেবাৰে অন্তিম বংশধৰ। তো তেখেত ক'বলৈ গ'লে এক প্ৰকাৰ মানে তেখেতেই মানে ৰজা হ'ব আৰু তো অন্তিম যদি তেখেতে ৰজা হয় তো তেখেতে ৰজা হ'ব পাৰে। তো এতিয়া ৰজাৰ হয়তো মানে শাসনকাল ঘূৰি আহিব পাৰে নেপালততো আগতে ৰজাই শাসন কৰিছিলে, তো সেই নেপালৰ ৰজাৰ শাসনকাল হয়তো ঘূৰি আহিব পাৰে। একাংশ লোকে দাবী উত্থাপন কৰিছে, কিন্তু একাংশ লোকে ইয়াৰ বিৰোধিতা কৰিছে। একাংশ লোকে কৈছে যে আমি ৰজাৰ শাসন নিবিচাৰোঁ, আমাৰ ইয়াতে গণতন্ত্ৰ লাগে। কিন্তু কিছুমানে কৈছে যে নহয়, আমাক গণতন্ত্ৰ নালাগে, আমাক ৰাজতন্ত্ৰহে লাগে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গৌৰৱ গগৈৰ ওপৰত, যিখন নেকি SIT দাখিল কৰা হ'ল, সেই SIT খনৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰ খবৰটো। অখিল গগৈ ডাঙৰীয়াদেৱে SIT খনক লৈ কেইবাটাও মন্তব্য কৰিছে। অখিল গগৈয়ে কৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক SIT খন দাখিল কৰিলে, আনফালে গৌৰৱ গগৈয়ে উলহ মালহেৰে তেখেতে ধুমধামেৰে উদযাপন কৰিলে যে তেখেতৰ বিৰুদ্ধে একো প্ৰমাণ উলিয়াব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাদেৱে। এতিয়া অখিল গগৈয়ে সন্দেহ কৰিছে যে গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাদেৱৰ মাজত কিবা মিলিভগত হৈছে নেকি, যাৰ বাবে নেকি SITৰ আবেদন মানে SITৰ প্ৰতিবেদন পোৱাৰ পাছতেই গৌৰৱ গগৈয়ে এতিয়া পূৰা ফূৰ্তি কৰিছে। আৰু তাৰ লগতে অখিল গগৈ এইটোও কৈছে যে যদিহে সেই মানে SITৰ প্ৰতিবেদনত কিবা মানে ৰহস্যজনক ঘটনা আছে বা ৰহস্যজনক লিংক আছে, তেন্তে সেই তথ্যসমূহ বিধানসভাত দাখিল কৰক। সেই তথ্যসমূহ তেওঁলোকৰ কেবিনেটত নহয়, কাৰণ কেবিনেটত কেৱল বিজেপিৰ মানুহ আছে, বিধানসভাত প্ৰত্যেক মানে মানুহেই আছে, প্ৰত্যেকটো ৰাজনৈতিক দলৰে মানুহ আছে। গতিকে বিধানসভাত সেই SITৰ ৰিপৰ্টটো দিয়ক আৰু তাৰ পাছত সিদ্ধান্ত লওক গৌৰৱ গগৈৰ ওপৰত। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমৰ কেইবাজনো ব্যক্তিক এতিয়া স্বদেশ বান্ধৱ বঁটা প্ৰদান কৰা হৈছে। খবৰ লোৱা অনুসৰি DKB ফেক্টছৰ তৰফৰ পৰা স্বদেশ বান্ধৱ সন্মান আগবঢ়োৱা হৈছে আমাৰ অসমৰ কেইবাজনো ব্যক্তিক। প্ৰথমজন হৈ গ'ল লুৰিণজ্যোতি গগৈ, বিদ্যুৎ শইকীয়া, নীলিম মহন্ত আৰু সত্য ৰঞ্জন। এই চাৰিজন ব্যক্তিলৈ আগবঢ়োৱা হৈছে স্বদেশ বান্ধৱ সন্মান। 4 অক্টোবৰত গুৱাহাটীৰ অসম সাহিত্য সভাৰ নেহা আগৰৱালা ভৱনত 3য় বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰদান কৰা হ'ব এই সন্মান। লুৰিণজ্যোতি, বিদ্যুৎ শইকীয়া, নীলিম মহন্ত আৰু সত্য ৰঞ্জন। বাকী কেইজন হৈছে এক প্ৰকাৰ ক'বলৈ গ'লে তেওঁলোক ৰাজনৈতিক নেতা, কোনোবা পলিটিকেল নেতা বা তেওঁলোক কোনোবা এজন ছাত্ৰ নেতা। কিন্তু এজন আছে আপোনাৰ ছবি অংকন কৰা নীলিম মহন্ত, তেখেতে আৰ্ট কৰে, তো তেখেতকো স্বদেশ বান্ধৱ বঁটা প্ৰদান কৰা হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সোনিয়া গান্ধীৰ ওপৰত। সোনিয়া গান্ধীৰ ওপৰত এটা অভিযোগ উত্থাপিত হৈছিলে যে সোনিয়া গান্ধীয়ে ভাৰতৰ নাগৰিকত্ব লোৱাৰ আগতেই হেনো ভোটাৰ লিষ্টত নাম উঠিছিলে। এই সম্পৰ্কত এটা অভিযোগ উত্থাপিত হৈছিলে সোনিয়া গান্ধীৰ ওপৰত, কিন্তু সেই অভিযোগ এতিয়া ডাইৰেক্টলি নস্যাৎ কৰিছে উচ্চতম ন্যায়ালয়ে। ভাৰতীয় নাগৰিক হোৱাৰ পূৰ্বে ভোটাৰ তালিকাত সোনিয়া গান্ধীৰ নাম অন্তৰ্ভুক্তিৰ অভিযোগ। এই সন্দৰ্ভত এজাহাৰ পঞ্জীয়নৰ বাবে দাখিল কৰা আবেদন খাৰিজ দিল্লীৰ ৰাউছ এভিনিউ আদালতৰ। বিকাশ ত্ৰিপাঠী নামৰ এগৰাকী ব্যক্তিয়ে এই সম্পৰ্কত আবেদন কৰিছিলে। মানে তেখেতে যিটো নেকি আপোনাৰ অভিযোগ উত্থাপিত কৰিছে, সেই অভিযোগটোৰ কোনো ধৰণৰ সংসূত্ৰ নাই, এইটো এটা সম্পূৰ্ণ মিছা, ভিত্তিহীন, যাৰ কাৰণে নেকি তেখেতৰ আবেদন খাৰিজ কৰিলে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত যিমানবিলাক পেট্ৰল ডিজেল বিক্ৰী হয় ন, প্ৰত্যেক পেট্ৰল আৰু ডিজেলতে ইথেনল মিহলি কৰা হয়। একাংশ লোকে কৈছিলে যে ইথানলৰ দামটো পেট্ৰলৰ তুলনাত বেছি। ইথানলৰ ফলত আমি ব্যৱহাৰ কৰি থকা বাহনবিলাক অতি শীঘ্ৰেই বেয়া হ'ব। কিন্তু তাৰ পাছতো চৰকাৰে ইথেনলৰ ব্যৱহাৰ কৰিছে। প্ৰত্যেক লিটাৰ তেলত 20% ইথেনল থাকে, সেয়া পেট্ৰলেই হওক বা সেয়া ডিজেলেই হওক। আৰু তাৰ পাছতেই যেতিয়া নেকি একাংশ লোকে মানে এইটো ইনভেষ্টিগেশ্যন কৰিলে যে নীতিন গাডকাৰীদেৱে ইথেনলৰ ব্যৱহাৰটোত ইমান জোৰ দিছে কিয়। ইথেনলৰ দাম বেছি, প্ৰথম কথা। ইথেনলে মাইলেজ বেছি নিদিয়ে, সেইটো দ্বিতীয় কথা। 3 নম্বৰ কথা হৈ গ'ল ইথেনলৰ ফলত গাড়ীসমূহ নষ্ট হয়। কিন্তু তাৰ পাছতো তেখেতে ইথেনল বনোৱাৰ ক্ষেত্ৰত বা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ইমানকৈ জোৰ কিয় দিছে, সেই সম্পৰ্কে একাংশ লোকে
অনুসন্ধান কৰিছিলে আৰু অনুসন্ধানৰ অন্তত এইটো ধৰা পৰিলে যে তেখেতৰ পুত্ৰৰ ইথানলৰ ফেক্টৰী আছে আৰু যাৰ বাবে নেকি তেখেতে ইথানল ব্যৱহাৰৰ ক্ষেত্ৰত বেছিকৈ জোৰ দিছে তো এতিয়া যাৰ বাবে নেকি নীতিন গাডকাৰীদেৱে স্পষ্টীকৰণ দিব লগা হৈছে যে ইন্ধনত ইথানল মিহলিৰ সন্দৰ্ভত মোক ৰাজনৈতিকভাৱে লক্ষ্য কৰি সামাজিক মাধ্যমত পেইড প্ৰচাৰ চলোৱা হৈছে কিন্তু গুৰুত্ব দিব নালাগে এই পেইড প্ৰচাৰত ইন্ধনত 20% ইথানল মিহলিৰ সন্দৰ্ভত ইতিমধ্যে উচ্চতম ন্যায়ালয়ে সকলো স্পষ্ট কৰি দিছে তো তেখেতে কৈছে যে ইথানল মিহলি কৰিলে একো বেয়া নহয় বাহন কিন্তু কোম্পানীবিলাকে কৈছে যে 10% ইথানল মিক্স কৰা মানে তেলহে আমাৰ বাহনবিলাকত ভৰাব নহ'লে কিন্তু ইঞ্জিন বেয়া হ'ব এইটো গাড়ী কোম্পানীবিলাকে কৈছে কিন্তু চৰকাৰে কৈছে যে নহয় 20%লৈকে দিব পাৰি আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গোলকগঞ্জৰ পৰা তো গোলকগঞ্জত কোচ ৰাজবংশীৰ যিসকল ব্যক্তি ওলাই আহিছিলে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে তো তেওঁলোকৰ ওপৰত লাঠি চাৰ্জ দিয়া হৈছিলে তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছিলে কিন্তু তেওঁলোকৰ শান্তিপূৰ্ণ প্ৰতিবাদটোৰ ওপৰতেই লাঠি চাৰ্জ কৰিলে এটা খবৰ ওলাই পৰিছে গোলকগঞ্জত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনা গোলকগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাক নিলম্বন কৰি ৰিজাৰ্ভ ক্লজলৈ প্ৰেৰণ কৰে গৌৰীপুৰৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ লাহনকো ৰিজাৰ্ভ ক্লজলৈ প্ৰেৰণ কৰে বুলি খবৰ ওলাই পৰিছে মানে চাৰিওফালে পুৰা কোচ ৰাজবংশীৰ লোকসকল গৰজি উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেও গম পাইছে যে আগন্তুক নিৰ্বাচন আহি আছে গতিকে এতিয়া আমি অকণমান নিউট্ৰেল হৈ দিয়াই ভাল বেছি যদি পাৱাৰ দেখাবলৈ যাওঁ পিছত গৈ পাৱাৰলেছ হ'ম বেহাৰবাৰী আউটপোষ্টৰ লুটুকণৰ নিচিনা গতিকে বিজেপিয়ে চাই চিটিহে এতিয়া কাম কৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে যোৰহাটৰ পৰা যোৰহাটৰ ইমানেই বেয়া অৱস্থা হৈছে অকণমান পানী বা অকণমান বৰষুণ দিওঁতেই যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথত মানে গাড়ী আধালৈকে ডুবি গৈছে গুৱাহাটী মহানগৰীত যি অৱস্থা হৈছে এতিয়া যোৰহাটতো একেই অৱস্থা কিয় কাৰণ জেগাই জেগাই ফ্লাইঅভাৰ বনাই দিছে আপোনাৰ ইফালে বাইপাছ হৈছে কিবা হৈছে যাৰ ফলত নেকি এতিয়া যোৰহাট টাউনত পানীও বৰ সাংঘাতিক পানী বাহন মানে উটুৱাই লৈ যোৱা পানী আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে এজন অসমৰ যুৱকে তেখেতৰ টকাৰ প্ৰয়োজন হোৱাৰ বাবে তেখেতৰ প্ৰয়োজনীয় দুখন বাহন বিক্ৰী কৰিম বুলি OLXত এডভাৰটাইজমেণ্ট দিলে যে মোৰ দুখন বাহন আছে মই বিক্ৰী কৰিম OLXত তেখেতে মানে এডভাৰটাইজমেণ্ট দিলে মানে OLXটো হৈছে এনেকুৱা এটা প্লেটফৰ্ম ফেচবুকৰ নিচিনা বুলি ক'লেও বেয়া নহয় আৰু যেনেকৈ নেকি ফেচবুকত বিক্ৰী কৰিব পাৰি ঠিক তেনেকুৱা মানে OLXত আপোনালোকে বিক্ৰী কৰিব পাৰে আপোনালোকৰ বাহনসমূহ তো খবৰ ওলাই পৰিছে সেই যুৱকজনে OLXত বাহনৰ বিজ্ঞাপন দিয়াৰ পাছতেই তেখেতৰ বাহনকেইখন বিচাৰি মানে এজন যুৱক আহিলে যুৱকজনে তেখেতৰ এখন চেক দিলে আৰু তেখেতৰ দুয়োখন বাহন লৈ গুচি গ'ল তাৰ পাছত সেই যুৱকজনে গৈ চেকখন জমা দিছে বেংকত তাৰ পাছত গম পাইছে যে চেক বাউন্স মানে একাউণ্টত পইচা নাই একাউণ্টত আহি পইচা তেখেতৰ একাউণ্টত আহি পইচা নোসোমালে ল'ৰাজন ডাঙৰ বিপদত পৰিলে ভাবকচোন বাৰু আপোনালোকে গাড়ী বিক্ৰী কৰি দিলে 9 লাখ টকাত চেকখন দি থৈ গ'ল চেকখন বেংকত লগাইছে বেংকে কৈছে এইটো একাউণ্টত পইচাই নাই আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে চিপাঝাৰৰ পৰা চিপাঝাৰত এটা বিৰাটেই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে চিপাঝাৰৰ পৰা খবৰ ওলাই পৰিছে পিতৃ মাতৃ পুত্ৰক একেলগতে হত্যা কৰিছে চিপাঝাৰত দুৰ্বৃত্তই হত্যা কৰি তেওঁলোকৰ মৃতদেহ বন্ধ কোঠাৰ ভিতৰত আৰু চোতালত পেলাই থৈ যায় বুলি খবৰ ওলাই পৰিছে এতিয়া কোনে মাৰিছে তেওঁলোকৰ বিৰুদ্ধে একোৱে খবৰ ওলাই পৰা নাই মৃত পত্নীৰ নাম হৈ গ'ল প্ৰতিমা নাথ পুত্ৰ ধৃতিৰাজ নাথ আৰু পিতৃ দীপক নাথ এই তিনিজন লোকৰ মৃত্যু হয় অৱশ্যে মৃত্যু নহয় হত্যা কৰিছে কোনো অচিনাক্ত ব্যক্তিয়ে এটা কোনে মাৰিলে কোনে হত্যা কৰিলে এই সম্পৰ্কত এতিয়ালৈকে গম পোৱা নাই আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে পাঞ্জাৱত বৰ্তমান সময়ত ধাৰাসাৰ বানপানী হৈ আছে বানপানীৰ ফলত একাংশ লোকৰ ঘৰ দুৱাৰ ভাঙি বৰবাদ হৈ গৈছে সেই সময়তে শাহৰুখ খানে দায়িত্ব লৈছে প্ৰায় 1500 মানুহক বানপানীৰ পৰা উদ্ধাৰ কৰি তেওঁলোকৰ তাতে বানপানী নাইকিয়া হোৱাৰ পাছত ঘৰ দুৱাৰ খানা পিনা সকলো দিয়াৰ ব্যৱস্থা কৰিব 1500 মানুহক তেখেতে এডপ্ট কৰিছে অকল তেখেতেই নহয় তেখেতৰ লগতে বহুখিনি সেলিব্ৰিটিয়ে এই কামটো কৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে কোচ ৰাজবংশীসকলে তেওঁলোকে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে মনতে হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে আকৌ তেখেতলোকে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নাই তেখেতক জনজাতিকৰণ লাগে যাৰ বাবে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে
এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কিছুমান কথা মানে এনেকুৱাকৈ কৈ দিয়ে হাঁহি উঠে এতিয়া তেওঁলোকে প্ৰতিবাদ কৰিছে কাৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে নে বেলেগ কাৰোবাৰ বিৰুদ্ধে নে এনেই প্ৰতিবাদ কৰি আছে মন গৈছে আমাক জনজাতিকৰণ লাগে আমি প্ৰতিবাদ কৰিছোঁ আমাক জনজাতিকৰণ দিয়ক এতিয়া তেওঁলোকক জনজাতিকৰণ দিব কোনে যিহেতু কেন্দ্ৰতো বিজেপি চৰকাৰ আছে ৰাজ্যতো বিজেপি চৰকাৰ আছে তেওঁলোকে ডেফিনেটলি বিজেপি পাৰ্টিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্তই কৰিব লাগিব কাৰণ নহলে প্ৰতিবাদ কৰিব কাৰ বিৰুদ্ধে কোচ ৰাজবংশীসকলে জনজাতিকৰণৰ মৰ্যাদা বিচাৰি তেওঁলোকে কাৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব তেওঁলোকৰ ওচৰত মানে তেওঁলোকে চৰকাৰৰ বিৰুদ্ধেই কৰিব কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে চৰকাৰৰ বিৰুদ্ধে কৰা নাই এটা খা বাপেকে ভজা মাছটো কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে আগবাইছো ইয়াৰ পাছৰটো আৰু একেবাৰে শেষৰটো খবৰৰ ফালে ৰাতুল নামৰ এজন অসমৰ যুৱকে ইউটিউব চাই সাজি উলিয়াইলে উৰিব পৰা এক প্ৰকাৰ এক যন্ত্ৰ তো এই উৰিব পৰা মানে যন্ত্ৰটিৰ নাম কি মই বৰ বিশেষ ভালকৈ নাজানো কিন্তু মানে উৰিব পাৰে আৰু মানুহ যেনেকৈ হেলিকপ্টাৰেৰে উৰিব পাৰে ঠিক তেনেকৈ এই যন্ত্ৰটো ব্যৱহাৰ কৰি উৰিব পাৰে তো এই যুৱকজনে মানে ৰাতুল নামৰ এজন যুৱকে প্ৰায় 4 বছৰ দিন যুঁজি এখন উৰি যাব পৰা হেলিকপ্টাৰ সদৃশ যন্ত্ৰ নিৰ্মাণ কৰি ওলালে আৰু তেখেতে নিজেই চলাইও চালে চাওকচোন মানুহৰ যদি মানে একান্ত দৃঢ়তা থাকে নোৱাৰা কামটো কৰিব পাৰি মানে ভাবিব পাৰিবনে আপোনালোকে মানে আমি এখন চিলাকে ভালদৰে উৰুৱাব নোৱাৰো সেই যুৱকজনে বাপেকে উৰুৱাই পঠালে এটা বৃহৎ যন্ত্ৰ আৰু তেখেতে উৰিও আহিলে মানে আমাৰ অসমৰ ল'ৰা ছোৱালী বিৰাট টেলেন্টেড হৈছে বেষ্ট টেলেন্টেড হৈছে তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ হ'লে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম